নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল পুনৰবাৰ সকলোকে আমাৰ গেব এডুকেশ্যন চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম ষষ্ঠ শ্ৰেণীৰ অসমীয়া পাঠ্যপুথিৰ ৮ নম্বৰ অধ্যায় বিৰুবালা ৰাভা এই পাঠটিৰ সম্পূৰ্ণ প্ৰশ্ন উত্তৰসমূহ। গতিকে তোমালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ শেষৰলৈকে চাই যাবা। এতিয়া চাওঁ আহা আমি প্ৰশ্ন উত্তৰসমূহ। এতিয়া ১ নম্বৰ প্ৰশ্নটোত দিছে তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা। ইয়াৰ তলৰ প্ৰশ্নকেইটাৰ শুদ্ধ উত্তৰটো আমি বাছি উলিয়াই বৃত্ত পূৰ কৰিব লাগে। গতিকে ক নম্বৰ দিয়া আছে কাৰ গাত পৰিয়ে বাহ লৈছিল বুলি দেওধনীয়ে মঙ্গলচাই কৈছিল। ইয়াত 4টা অপশ্যন দিয়া আছে, তাৰে ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘটো দয়ালু ৰাভাৰ গাত। তোমালোকে ঘ নম্বৰ অপশ্যনৰ বৃত্তটো পূৰ কৰি দিবা। তাৰপিছতে খ নম্বৰ প্ৰশ্নটো চোৱা অসম ডাইনী অপৰাধ আইন কেতিয়া প্ৰণয়ন কৰা হৈছিলে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ 2015 খ্ৰীষ্টাব্দত। গ অপশ্যনটো বৃত্তটো পূৰ কৰিবা। ইয়াৰ পাছতে 2 নম্বৰ প্ৰশ্নটো চাওঁ আহা। তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ কোৱা আৰু লিখা। ক নম্বৰটো হৈছে বিৰুবালা ৰাভাৰ কেনেধৰণৰ স্বভাৱে সকলোকে আকৰ্ষিত কৰিছিল। উত্তৰ বিৰুবালা ৰাভাৰ নম্ৰতা, সহানুভূতি আৰু সাহসে সকলোকে আকৰ্ষিত কৰিছিলে। খ নম্বৰটো হৈছে বিৰুবালা কিয় শিক্ষকৰ প্ৰিয় পাত্ৰ আছিল। উত্তৰটো হৈছে কাৰণ তাই পঢ়াত আগ্ৰহী আৰু মনোযোগী ছাত্ৰী আছিল বুলি শিক্ষকে তেওঁক ভাল পাইছিল। গ নম্বৰ প্ৰশ্নটো হৈছে বিৰুবালা ৰাভাৰ লগত ডাইনী বিশ্বাস বিৰোধী অভিযানত অংশগ্ৰহণ কৰা সংগঠনটোৰ নাম কি আছিলে। ইয়াৰ উত্তৰটো হ'ব সেই সংগঠনটোৰ নাম আছিলে মিছন বিৰুবালা। ঘ নম্বৰটো চোৱা বিৰুবালা ৰাভাৰ মিছন বিৰুবালা অভিযানক অসম চৰকাৰে কি হিচাপে স্বীকৃতি দিছিল। উত্তৰ অসম চৰকাৰে মিছন বিৰুবালাক এক সচেতনতা অভিযান হিচাপে স্বীকৃতি দিছিল। উঙ নম্বৰ প্ৰশ্নটো চোৱা ৰাজ্য চৰকাৰে বিৰুবালা ৰাভালৈ কি বঁটা আগবঢ়াইছিল। উত্তৰ ৰাজ্য চৰকাৰে তেওঁক নাৰী শক্তি বঁটা আগবঢ়াইছিলে। 6 নম্বৰটো হৈছে ভাৰত চৰকাৰে বিৰুবালা ৰাভাক কি সন্মান যাচিছিলে। উত্তৰ ভাৰত চৰকাৰে তেওঁক পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰিছিলে। কাৰণ তেখেতে আমাৰ সমাজৰ যিবোৰ অন্ধবিশ্বাস কুসংস্কাৰ সেইসমূহ তেওঁ আঁতৰাবৰ কাৰণে যুঁজ দিছিলে। তাৰ পাছতে 3 নম্বৰ প্ৰশ্নটো চাওঁ আহা। তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ আলোচনা কৰি কোৱা আৰু লিখা। ক নম্বৰ প্ৰশ্নটো হৈছে বিৰুবালা ৰাভাই ডাইনী বিশ্বাসৰ কবলৰ পৰা সমাজখন কিয় মুক্ত কৰাৰ পণ লৈছিলে। উত্তৰটো চাওঁ আহা। ডাইনী সন্দেহত বহু নিৰীহ নাৰীক হেনস্থা আৰু হত্যা কৰা হৈছিলে। বিৰুবালা ৰাভাই এই অন্যায় ৰোধ কৰাৰ বাবে সমাজক মুক্ত কৰিবলৈ পণ লৈছিলে। খ নম্বৰটো হৈছে মিছন বিৰুবালা অভিযানে ডাইনী বিশ্বাসৰ বিৰুদ্ধে কেনেদৰে কাম কৰিছিলে। তেখেতে গাঁও চহৰত গাইডেড আলোচনা, সভা সন্মিলন আৰু নাটক যোগে লোকক সচেতন কৰি মানুহক সচেতন কৰিছিলে আৰু অন্ধবিশ্বাস দূৰ কৰিবলৈ তেখেতে বহু ধৰণৰ কাম কৰিছিলে। তাৰপিছতে 4 নম্বৰ প্ৰশ্নটো দিছে বিৰুবালা ৰাভাৰ জীৱনৰ বিষয়ে 10টা বাক্য লিখা। তেখেতৰ জীৱনৰ বিষয়ে 10টা বাক্য লিখিব লাগে। এতিয়া তোমালোকে উত্তৰত লিখিবা 1, 2 কে পইণ্ট ৱাইজত লিখিবা। বিৰুবালা ৰাভা অসমৰ এখন গাঁৱত জন্মগ্ৰহণ কৰিছিলে। দ্বিতীয়তে তেওঁ শৈশৱতেই সামাজিক অবিচাৰৰ সৈতে পৰিচিত হৈছিল। তৃতীয়তে লিখিবা তেওঁ শিক্ষাৰ বাবে অধিক আগ্ৰহী আছিল। ডাইনী সন্দেহত মহিলাৰ ওপৰত হোৱা অত্যাচাৰে তেওঁক আন্দোলনলৈ অনুপ্ৰাণিত কৰে। তেওঁ মিছন বিৰুবালা নামৰ এক সংগঠন গঠন কৰে। এই সংগঠন ডাইনী বিশ্বাস বিৰোধী সচেতনতাৰ কাম কৰিছিলে। তেওঁ অসমৰ বহু ঠাইত গাইডেড আলোচনা আৰু সচেতনতা সভা আয়োজন কৰিছিল। ৰাজ্য চৰকাৰে তেওঁক নাৰী শক্তি বঁটা প্ৰদান কৰিছিলে। কেন্দ্ৰীয় চৰকাৰে তেওঁক পদ্মশ্ৰী সন্মান দিয়ে। আৰু বিৰুবালা ৰাভা সমাজৰ অন্ধবিশ্বাসৰ বিৰুদ্ধে সাহসিকতাৰ প্ৰতীক। এনেধৰণে লিখিব পাৰা। তাৰপিছতে চাওঁ আহা আমি 5 নম্বৰ প্ৰশ্নটো ইয়াত দিছে অন্ধবিশ্বাসে মানুহক কিদৰে বিপদত পেলায় দলত আলোচনা কৰা। অন্ধবিশ্বাসেনো মানুহক কেনেদৰে বিপদত পেলায় সেই বিষয়ে আমি আলোচনা কৰি লিখিব লাগে। উত্তৰ তোমালোকে লিখিবা অন্ধবিশ্বাসে মানুহক বিজ্ঞান আৰু যুক্তিবোধৰ পৰা আঁতৰলৈ লৈ যায়। বহু সময়ত এই বিশ্বাসৰ বাবে নিৰীহ মানুহক ডাইনী বুলি হেনস্থা কৰা হয়। শাৰীৰিকভাৱে কষ্ট দিয়া হয় আৰু কেতিয়াবা মৃত্যুৰো সন্মুখীন কৰা হয়। ই সমাজত ভয় আৰু অনাস্থাৰ সৃষ্টি কৰে। সেয়ে অন্ধবিশ্বাসৰ বিৰুদ্ধে শিক্ষাৰ প্ৰতিষেধ হ'ব লাগে।
ইয়াৰ পাছতে আছে তোমালোকৰ ভাষা অধ্যয়নত 6 নম্বৰ প্ৰশ্নটো তলত দিয়া সন্ধিবোৰ ভাঙি লিখা সন্ধি ভাঙি লিখিব লাগে গতিকে প্ৰথমটো আছে খ্ৰীষ্টাব্দ ইয়াত হ'ব খ্ৰীষ্ট যোগ আব্দ খ্ৰীষ্টাব্দ হিমালয় হিমালয় হ'লে হিম যোগ আলয় হিমালয় অতীত অতি যোগ ইত চেষ্টা চ যোগ ইচ্ছা নবোদয় নৱ যোগ উদয় ইয়াৰ পাছতে 7 নম্বৰ প্ৰশ্নটোত দিছে তলত দিয়া সন্ধিবোৰ ভাঙি লিখা আকৌ আমি সন্ধি ভাঙিব লাগে তদুপৰি তদুপৰি হ'লে তত যোগ উপৰি সম্পূৰ্ণ সম যোগ পূৰ্ণ উদ্ধাৰ উদ যোগ ধাৰ সংহতি সম যোগ হতি চলচিত্ৰ চলত যোগ চিত্ৰ এতিয়া তাৰ পাছতে 8 নম্বৰ প্ৰশ্নটোত আছে তলত দিয়া শব্দবোৰ সন্ধি অনুসৰি তালিকাভুক্ত কৰা তলত কিছুমান শব্দ দিয়া আছে আৰু সেইখিনি তালিকাভুক্ত কৰিব লাগে অৰ্থাৎ সন্ধি হৈছে দুই প্ৰকাৰৰ স্বৰসন্ধি আনটো হৈছে ব্যঞ্জন সন্ধি ইয়াত এখন চাৰ্ট বনাই তাত স্বৰসন্ধি আৰু ব্যঞ্জন সন্ধি কোনকেইটা শব্দ হয় সেইকেইটা লিখিব লাগে এখন মই দি দিছো চাৰ্টখন তোমালোকে এখন চাই ল'বা ইয়াৰ পাছতে তাৰ পিছৰ প্ৰশ্নটো চোৱা 9 নম্বৰ প্ৰশ্নটো ইয়াত দিছে গামোচাত থকা শব্দবোৰ অভিধানত থকাৰ দৰে বৰ্ণানুক্ৰমিকভাৱে লিখা ইয়াত তলত এখন গামোচা অঁকা আছে আৰু তাত বিভিন্ন শব্দ আছে সেই শব্দবোৰ আমি অভিধানত থকাৰ দৰে বৰ্ণানুক্ৰমিকভাৱে লিখিব লাগে এইটো লিখি ল'বা তাৰ পিছতে চাওঁ আহা আমি 10 নম্বৰ প্ৰশ্নটো ইয়াত দিছে তলত দিয়া শব্দকেইটা ব্যৱহাৰ কৰি বাক্য ৰচনা কৰা আমি বাক্য ৰচনা কৰিব লাগে প্ৰথমটো হৈছে হতাশ হতাশ বাক্য ৰচনা কৰিলে হ'ব চাকৰিটো নোহোৱাৰ পাছত সি বৰ হতাশ হৈ পৰিল পাৰ্গত বিৰুবালা ৰাভা সমাজ সংস্কাৰ আৰু ন্যায়ৰ ক্ষেত্ৰত যথেষ্ট পাৰ্গত আছিল অশিক্ষিত অশিক্ষিত লোকসকলে সাধাৰণতে কুসংস্কাৰত বিশ্বাস কৰে গৌৰৱ অসমৰ সাংস্কৃতিক ঐতিহ্য আমাৰ গৌৰৱ বিশ্বাস আমি ঈশ্বৰৰ ওপৰত বিশ্বাস ৰাখিব লাগে প্ৰিয় পাত্ৰ ৰমেন বিদ্যালয়ত সকলো শিক্ষকৰে প্ৰিয় পাত্ৰ এইকেইটাই আছিল বাক্য ৰচনা কৰা তাৰপিছতে চাওঁ আহা 11 নম্বৰ প্ৰশ্নটো তলত দিয়া শব্দবোৰৰ লিংগ নিৰ্ণয় কৰি তালিকাভুক্ত কৰা তলত কিছুমান শব্দ দিয়া আছে আৰু আমি সেইখিনি লিংগ নিৰ্ণয় কৰি তালিকাভুক্ত কৰিব লাগে তে লিংগ পুংলিংগ আৰু স্ত্ৰীলিংগ গতিকে পুলিংগত হ'ব পুৰুষ অধ্যাপক দমৰা বুন্দা তাৰপিছতে স্ত্ৰীলিংগত লিখিবা মা ৰাণী শিক্ষয়িত্ৰী আইতা দেৱী এইকেইটা হ'ব স্ত্ৰীলিংগ ইয়াৰ পাছতে আছে তোমালোকৰ 12 নম্বৰ প্ৰশ্নটো ইয়াত দিছে তলত কিছুমান বৰ্ণ আৰু যুক্তাক্ষৰ খেলিমেলিকৈ দিয়া আছে অৰ্থ অনুসৰি এই শব্দবোৰ শুদ্ধকৈ সজাই লৈ কাষত খালী বাকচটোত লিখা তলত ইয়াত খেলিমেলিকৈ কিছুমান যুক্তাক্ষৰ আৰু বৰ্ণ দিয়া আছে লগতে তোমালোকৰ অৰ্থও দিয়া আছে সেই অৰ্থটো চাই আমি শুদ্ধকৈ শব্দটো লিখিব লাগে এতিয়া প্ৰথমটো হ'ব ইয়াৰটো শব্দটো হ'ব হতাশ তাৰ পিছৰটো হ'ব দুৰাৰোগ্য গ নম্বৰটো হ'ব কুণ্ঠাবোধ তাৰ পিছৰটো হ'ব অমায়িক তাৰ পিছৰটো হ'ব আগৰণুৱা তাৰ পাছত প্ৰচেষ্টা আৰু তাৰ পিছৰটো হ'ব মহীয়সী এখন চাৰ্টখন পূৰ কৰি দিবা তাৰ পিছতে আছে 13 নম্বৰ প্ৰশ্নটো তলত কিছুমান জতুৱা ঠাঁচ অৰ্থৰ সৈতে দিয়া আছে এইবোৰ ব্যৱহাৰ কৰি বাক্য ৰচনা কৰা এতিয়া আমি জতুৱা ঠাঁচৰ শব্দৰে বাক্য ৰচনা কৰিব লাগে ক নম্বৰটো দিছে আকাশত চাং পতা মানে হৈছে অস্বাভাৱিক কল্পনা কৰা এতিয়া ইয়াৰ বাক্য বনাবলৈ হ'লে আমি লিখিব পাৰো আকাশত চাং পতা লোকে সফল হ'ব নোৱাৰে তাৰ পাছতে মুধা ফুটা মানে অতি খ্যাতনামা ভূপেন হাজৰিকা এগৰাকী মুধা ফুটা গায়ক আৰু সংগীতকাৰ আছিল তাৰ পাছতে হাতঘাটৰ চেঙেলী মানে বৰ টেঙৰ লোক খুব টেঙৰ হাতঘাটৰ চেঙেলী মানুহজনক বিশ্বাস কৰা কঠিন তাৰ পিছতে আছে অহুকাণে পহুকাণে মানে ঘুনুক ঘানাককৈ শুনা লিখিব পাৰা ককায়ে অহুকাণে পহুকাণে মানুহৰ কথাবোৰ মনত ৰাখে আৰু আমাক পৰামৰ্শ দিয়ে তাৰ পিছৰটো আছে হিয়াৰ আমঠু মানে খুব অতি মৰমৰ এইটো লিখিব পাৰা পাহি আইতাকৰ হিয়াৰ আমঠু তাৰ পাছতে আছে তোমালোকৰ জ্ঞান সম্প্ৰসাৰণত 14 নম্বৰ প্ৰশ্নটো অন্ধবিশ্বাস ৰোধ কৰাত বিদ্যালয় এখনে কেনেদৰে কাম কৰিব পাৰে শিক্ষকৰ সহযোগত আলোচনা কৰা আৰু আলোচনাৰ অন্তত উপনীত হোৱা সিদ্ধান্তবোৰ লিখা ইয়াত উত্তৰত লিখিব পাৰা নাটক গল্প আৰু সংগীতৰ মাধ্যমেও অন্ধবিশ্বাসৰ বিৰুদ্ধে সজাগতাৰ সৃষ্টি কৰিব পাৰে বিভিন্ন সামাজিক অনুষ্ঠান আৰু বৃত্তান্ত যোগে কুসংস্কাৰৰ বিৰুদ্ধে যুঁজাৰ বাবে বিদ্যালয় আগবাঢ়ি আহিব লাগে আৰু অন্ধবিশ্বাসৰ বিষয়ে যুক্তিপূৰ্ণ শিক্ষা
যোগান দিয়া উচিত। তেনে কৰিলে অন্ধবিশ্বাস ৰোধ কৰাত সহায় হ'ব। ছাত্ৰ ছাত্ৰীসকল, এইখিনিয়ে আছিল আজিৰ তোমালোকৰ প্ৰশ্ন উত্তৰসমূহ। যদি ভিডিঅ'টো ভাল পালা তেন্তে ভিডিঅ'টো লাইক কৰিবা, কমেণ্ট কৰিবা আৰু এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বা। ধন্যবাদ।